Hi guys, welcome to the channel. Tasmatu pinilo আৰু সব কৈ আছো। মানে মই আহিছিলো গুৱাহাটী মানে কামাখ্যাৰ ওচৰত থকা কামাখ্যা মটৰ্ছ টাটা শ্ব'ৰুমত। মানে মই যোৱা পৰহি ফোন কৰিছিলোঁ, ফোন কৰি পেলাই সুধিছিলোঁ যে ভিডিঅ' বনাব পাৰিম নেকি টাটা পাঞ্চৰ। এইখন দেখিছোঁ নিউ মডেলৰ টাটা পাঞ্চ আহিছেতো। তো নিউ মডেলৰ মই যিহেতু এটা ফিল্ড ৰেকেট নামৰ মোৰ চেনেল আছে, য'ত মই গাড়ী আৰু বাইকৰ ৰিভিউ দি থাকোঁ। তো সুধিছিলোঁ পিছত ক'লে আহিবি বুলি, মানে আহিলোঁ বাট এতিয়া মানে অলপমান গৰ্বৰ হৈ গ'ল কিবা, তাৰ কাৰণে যাব লগা হ'ল। মানে প্ৰথমতেতো ক'লে আহি পেলাই ভিডিঅ' বনাই বুলি, বাট ইয়াতে অহাৰ পিছত না মানুহ ৰেছপন্স না কিবা, এখন আধা ঘণ্টামান আগতে গাড়ী ধুব যাম বুলি কয়, এতিয়ালৈকে মানুহ খা খবৰ নাই। তো বেলেগ কামৰ প্লেনিং আছে ব'লক। সেইটো আৰু কামাখ্যাৰ ওচৰত আছে কামাখ্যা মানে টাটা মটৰ্ছ। একদম ৰেছপন্স ভাল নাই মোৰ ফালৰ পৰা। এইটো ৰিভিউ বনোৱাৰ কথা আছিল, আমি এতিয়া ব্লগ বনাম, ব্লগ চাবা। মই ইমান দূৰৰ পৰা আহিছোঁ ইয়ালৈকে, মোক ফোন কৰি মাতাৰ পিছত আৰু এই যে এটা বাজি মই 11:30 মানত পাইছিলোঁ, এতিয়া ঘূৰি যাব লগা হ'ল। তো মোৰ ফালৰ পৰাতো এই ডিলাৰটো মইতো ব্লেক লিষ্টতে কৰিছোঁ। তাৰ পৰা ওলাই আহি আছোঁ, এতিয়া গৈ আছোঁ লখৰা ৰয়েল এনফিল্ড ডিলাৰ। মানে বেকআপ প্লেন আছিলে যাতে এইটোত নহ'লে সেইটোত ভিডিঅ' বনাম বুলি। মানে ফোন কৰিছিলোঁ মই, কোনো ধৰণৰ মই এটা চেলছমেনকো ফোন কৰা নাই, মই ডাইৰেক্ট মেনেজাৰক ফোন কৰিছিলোঁ। মেনেজাৰক ফোন কৰাৰ পিছত মেনেজাৰে মাতিছিলে বোলে আহিবা ভিডিঅ' বনাব পাৰিবা, টাটা আছে। মই পিয়ৰ প্লাছ যিটো মডেল আছিল টাটা পাঞ্চৰ এইটো। চ' মই বহুত সময় বহিছোঁ, আধা ঘণ্টা 45 মিনিটৰ পৰা বহি আছোঁ ধুম বুলি কয়, ইটোও পাছে সিটোও পাছে। তাৰপিছতে বহি এতিয়া বহুত টাইম হ'ল, মই এঘণ্টামান পাৰ হৈ গ'ল। তাৰপিছতো মানে কোনো ধৰণৰ ৰেছপন্স নাই, একো নাই। মানে ধৰ আমিওতো ইমান দূৰৰ পৰা আহিছোঁ এটা ভিডিঅ' বনাবলৈ, আমিও কামৰ কাৰণে কষ্ট কৰি আহিছোঁ। চ' তাৰপিছত মানে আকৌ যদি মই নকোৱাকৈ আহিলে সেইটোৱে বেলেগ কথা। মই কৈছোঁ মোক মাতিছে আজি, মাতাৰ পিছত ইমান। হাই গাইজ, আমি আহি আছোঁ এতিয়া লখৰা ভূমিকা, আৰু ইয়াতে যে আছে আইচাৰৰ শ্ব'ৰুমটো, আইচাৰ য'ত ট্ৰাক আৰু বাছ পায়, তাৰ পৰা আজি আমাৰ গাঁৱৰ দাদা এজনে গাড়ী লৈ আছে। এইটো আছে আইচাৰ শ্ব'ৰুম, ইয়াতে ল'ব ইহঁতে গাড়ী। মানে এইফালে নেক্সা আছে, নেক্সাৰ ফ্ৰণ্টত ৰাস্তা সিপাৰে আইচাৰ স্কাইলাইন প্ৰ' নেকি। আৰু বাছ আছে এনে লৈহে গ'ল ক'ব নোৱাৰোঁ, বাছ এইটোৰ পৰা ল'ব আৰু চাগে। ব'লক আমি আমাৰ কাম কৰি আহোঁ ফাৰ্ষ্ট টাইম। হাই গাইছ, আমি ধুনীয়াকৈ এতিয়া মানে এইখন গাড়ী ভিডিঅ' বনাই আছোঁ। তো গাইছ ये कलर क्या खूबसूरत लग रही है। খক কালাৰ গাইছ। গাইছ এইবিলাক ভিডিঅ' বনাওঁতে আমাক চাবলৈ আহে মানুহ, দেখিছেনে? দুট কেনেকৈ বনাওঁ ভিডিঅ' মই এইটো। তো গাইছ টাটাত আমি ভিডিঅ' বনাব গৈছিলোঁ এখন গাড়ীৰ, আৰু টাটাই আমাক সেই যিটো মানে সিহঁতৰ বিহেভিয়াৰ, চ' আপোনালোকক কৈছে এতিয়া এনেকুৱা ফিল হৈ আছে চাওক। এইবাৰ আমাৰ হাতত আছে ছুপাৰ মিটিঅৰ স্বীকৃতি, এইখনৰ ৰিভিউ ভিডিঅ' বনালোঁ। আপোনালোকে যদি ছুপাৰ মিটিঅৰ স্বীকৃতি চাই ভাল পায় চ' আপোনালোকক ডিছক্ৰিপশ্যনত লিংক আছে মোৰ ফেভৰিট চেনেলটোত, যাওক ভিডিঅ' চাওক। আৰু সেইটো চেনেলত হিন্দীত ভিডিঅ'হে, মই বাইকৰ ৰিভিউ চিভিউ চব হিন্দীতে দিওঁ। এইফালে এতিয়া হিৰোকে ৰখি আছে, ফটো চটো মাৰিব মানে। আৰু এতিয়া আমি ধুনীয়াকৈ এতিয়া ভিডিঅ' চিডিঅ' বনালোঁ। ভিডিঅ'টো বনাই আমি ধুনীয়াকৈ ইয়াৰ পৰা এতিয়া যাম আৰু ঘৰত, ভাত পানী খাম যায় ঘৰত যায় নেকি। তো এয়ে আছিল আৰু আজি ভিডিঅ', আপোনালোকক দেখাম ৰাস্তাত যাই থাকোঁতে কি হয় নেকি। এটা মজাদাৰ ভিডিঅ', এইটো বিহাইণ্ড দ্য চিন আমি শ্বুট কৰিলে এনেকুৱা। আমাৰ লগত যদি এনেকৈ চাই থাকে ন এই আমাৰ চেনেলটো, বেয়া মজা পাব বে আপোনালোকে, কচমচে কৈছোঁ। কেনেকুৱা ক'বা আজি মানে আমাক আজি বহুত ইনচাল্ট কৰা হৈছে। টাটাই আমাক যিহেতু অকাত দেখাব খুজিছিল, ৰয়েল এনফিল্ডে আমাক নিজে কল কৰি মাতিছে, তোমালোক আহি যোৱা। কি বাইক লগাই এতিয়া জাষ্ট অলপ আগত কৈছে, যোনখন বাইক লগাই জাষ্ট চাবিপাত লৈ ওলাই লৈ আহা। আমি গোৱান আনিলোঁ, ক্লাছিক আনিলোঁ, এতিয়া লাগিলে জিটিও লৈ আহিব পাৰিম, বাট এতিয়া আমাৰ হাতত টাইম নহ'ব। কাৰণ এতিয়া বাজিলে 4টা বাজি গ'ল। চ' এতিয়া টাইম নাই, এতিয়া ভাত পানী খাই ঘৰত যাবলৈ আকৌ আহিম। আমাৰ মানে এইবিলাক অৰা থকা মানুহ। ক'বলৈ গ'লে ৰয়েল এনফিল্ডটো এতিয়া আমাৰ ঘৰৰ শ্ব'ৰুম, আৰু আমি যেতিয়া ইচ্ছা আহি যাব পাৰোঁ। যেতিয়ালৈকে আপোনাক যি বাইক লাগে যেনেকৈ লাগে চব ভিডিঅ'। আপোনালোকতো ৰয়েল এনফিল্ডৰ বাইক লাগে সঁচাই কণ্টেক্ট কৰিব। মোক কণ্টেক্ট কৰিব আপোনালোকে। আপোনালোকে ভাবিব পাৰে ভিউজ নাহে, সৰু ক্ৰিয়েটাৰ, কিন্তু এওঁ একচুৱেলি বহুত অৰা আছে। কণ্টেক্ট কৰিব, মোক কণ্টেক্ট কৰি আহিব, কণ্টেক্ট কৰিব নাপাহৰিব। কিবা লাগিলে আৰু ডিছক্ৰিপশ্যনত ইয়াতো মই ডিছক্ৰিপশ্যন ৰয়েল এনফিল্ডৰ ডিলাৰৰ এড্ৰেছ দি দিম, চব দি দিম। আপোনালোকে চব কণ্টেক্ট কৰি ল'ব কাৰণে পাৰিব। কেনেকুৱা লাগছে কেনেকুৱা লাগছে ক'ব ইয়াত। নাই সিফালে সিফালে লাহে লাহে লৈ যা।
হৈ যাব সঁচাকৈ ৰাইজ এইখন বাইক মানে ৰয়েল এনফিল্ডৰ চবচে এক্সপেঞ্চিভ বাইক আৰু বহুত ওজন হাতীয়ান বাইক এই হাতীপালা বুলি কয় না মানে এইখন বাইক এই মানে লৈ কিনে চলাই থাকিলে হাতীপালা মানে বহুত ফটো মৰাব ৰয়েল এনফিল্ডৰ পৰা ওলাই আহিলোঁ আৰু সঁচাকৈ ভিডিঅ' বনাই ভাল লাগিলে ৰৈ আছোঁ ঘৰত কিবা এটা খাবৰ কাৰণে লাগিব তো বাকী মদৰ লগত কৈ আছোঁ বলক ৰাইজ যাওঁতে যে কৈ গৈছিলোঁ বাছখন লোৱাৰ কথা চ' ইহঁতক দেখা পাইছোঁ ইয়াতে এইখন বগা বাছখন এবাৰ চায়ে যাওঁ নেকি ৰ'ব এটা গাড়ীখন ৰাখি পটকৈ একবাৰ চাই যাওঁ পটকৈ একবাৰ চাই যাওঁ আমি বাছ মৰুণদা এইখন গাড়ী ISR স্কাইলাইন 2 আৰু গাড়ী অ'নাৰ দীপৰাজ দা আৰু এই লৈ আছে এখন গাড়ী যে মই যিহেতু আহিলোঁ চ' ধুনীয়াকৈ বোলো মই এবাৰ সোমাই কিনে চাই যাওঁ তো চালোঁ আমাৰ গাঁৱৰ বেলেগ একদম ডাঙৰ সম্পত্তি এটা যাই আছে নে কি গাঁৱলৈকে তো ভালকৈ দেখাম বাৰু গাড়ীখন আপোনালোক ধুনীয়াকৈ ৰিভিউ কৰি দেখাম গাড়ীখনত কি আছে মানে মই বাইক কাৰ্ছৰ ৰিভিউ কৰা নাই এবাৰ মই বাছৰ ৰিভিউ বনাম তাৰমানে এখন ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনাম এতিয়া এইফালে পানী চানী মাৰি আছে বাকী আৰু কিবা কিবি কাম আছে আৰু কি কেতিয়া যাই পাম ঘৰ আজি আমাৰ ইয়াৰ পৰা 5:30 গাড়ী ওলাম গতিকে আমি 5:30 গাড়ী ওলালে 8টা বজাত ঘৰ পাম গৈ এই চিকিল পানী মাৰি থাকোঁতে আহি গৈছে আৰু কিবা কিবি অলপ কাম আছে সেইখিনি কৰাৰ পিছত যাব আৰু ধুনীয়াকৈ তোৰ গাড়ীৰ ভিতৰ দেখিছে এইখন হৈছে গাড়ীখনৰ ভিতৰৰ অংশটো নে কি আৰু এয়া মানে ছিটবিলাকহে আৰু ৰিক্লাইন ছিটৰ লগত আহে অ'কে ধুনীয়াকৈ আপোনালোকে ৰিক্লাইন কৰিব পৰা ছিট ধুনীয়া মজা নে কি তো শেষ ময়ো আহিলোঁ আহিকে ধুনীয়াকৈ চালোঁ মানে এনেকুৱা বস্তুবিলাক হ'লে ভাল লাগে হয় নাই আমাৰ গাঁৱত বহুতে কাৰ কিনে ইমান প্ৰাইজত বহুতে দামী কাৰ কিনে বহুতে কিবা কিবি কিনে এতিয়া এনেকুৱা এটা বস্তু এখন গাঁৱলৈকে যায় আৰু দাদাই বহুত কষ্ট আছে 14 কিনে আজি এখন গাড়ী কিনিছে আমিও হেপী মানে তাক লৈ কিনে দীপৰাজ তাক লৈ কিনে আমিও হেপী চ' এতিয়া জুবিন দাই তাৰ ভায়েক জুবিন দাই এখন চলাব নেকি কেতিয়াবা এইখনত যাই কিনে আমি ইয়াৰ এক্সপিৰিয়েঞ্চ আপোনালোকক দিম ভাড়া মাৰা এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় বাকী এইখন প্ৰ' হয় যাত ৰিক্লাইন ছিট আহে আপোনালোকে এটা বাছ লাগিলে বুক কৰিব নে কি এতিয়া ধুনীয়াকৈ আমি ইয়াৰ পৰা যাই থাকিম নেকি বাছটো চালোতো মজা গাড়ী এইফালে আছে গাড়ী যাই পাব ঘৰ ব'ল আমি যাওঁ ব'ল আমি ঘৰ যাই থাকোঁ এতিয়া গাড়ী ফালে যাব আমাৰ ঘৰ যাই পালে একবাৰ চাব যাম এতিয়া বাৰু ব'লক আমি যাই থাকোঁ চলি এইফালে চব মানুহগিলা আছে কিন্তু এইখিনি দি যাব পাৰিলে আমি আগুৱাই যাব পাৰিম জাগাটো পোৱা নাইহে জাগাটো পালে গুচি যাব পাৰোঁ এই বাছৰ কাষত থিয় হৈ থকা ভয় লাগে কোনোবাই যদি বমি চমি কৰি দিয়ে বিৰাট টেনশ্যন আজি বোলে মামা আহিব সেইকাৰণে মামা আহিব কাৰণে যাম লাগছে নেকি মামা আহিব বোলে আজি মামা এইখিনি পাৰ হৈ গুচি যাব পাৰিলে পাৰিলোঁ হে भाई साहब हमको जानने दे है ओके आ गया चलो आप आ गया हम भी निकलते গোটেই ৰাস্তা যাম এইটো বাপৰে বাপ আমিতো ইমান যাম ফচি আহিলে এইফালে আৰু যাম আমাৰো যাম দেখো এইফালে শেষে
পাব্লিকৰ কিমান শাস্তি ভাই হৈছে আজি আৰু সেইফালে দেখাওঁতে এইফালে যাম লাগে এম্বুলেঞ্চো পাইছে আছে এইগিলাক মানুহজনে ভাবছি অলপ আগতে জাম খুলিব এনেকৈ ফিল কৰি আছে কিজানি কিন্তু ইহঁতৰ নাজানে চালা জামেই জালুকবাৰী লাগি আছে আমিনগাঁও পাৰ হৈ আহিলোঁ আমি এতিয়া আমি হেৰি পাম নাৰায়ণা পাম নাৰায়ণালৈকে যাওঁ তাৰপিছত ইহঁতে যায় এই জালুকবাৰীত খোলা খাব যাম 3-4 ঘণ্টামান লাগব বা যাম হেৰি কৰোঁতে বাপৰে বাপ এম্বুলেঞ্চৰ মাজত ফাঁচি আছে ফাইনেলি মানে ভাতৰ মানে মানুহৰ আগত খাই খান পৰছি এইফালে হিৰক সেইটো দেখিছে এইটো খাই লয় তো ৰাইজ আমি আহি ডিপ্লছক পালোঁ এইফালে হিৰকৰ যাৱাৰ টাইম আহি গ'ল হাত চাত পূৰা ঠাণ্ডা পৰি গৈছে আঙুলি নাই আৰু আমাৰ ইটা ইপিনে যাবহি গাড়ীখন লৈ ময়ো যাম ঘৰত तो गैस फाइनली मैं घर पहुंच गया हूँ अभी हीरक को उसका घर छोड़ दिया তাক ঘৰত নুমাই দি কিনে মই নিজে ঘৰ আহি পালোঁ তো আজি আমাৰ ভিডিঅ'টো এনেকুৱাই আছিল প্ৰথম গ'লো তাত নেকি বাৰু ভগৱানে যি কৰে ভালৰ কাৰণে কৰে নেকি তাতে ধৰ সেনেকুৱাকৈ তাৰ পৰা ঘূৰি আহিবলৈ কাৰণে ৰয়েল এনফিল্ড গ'লোঁ তাতে ভিডিঅ' বনোৱাৰ ইনভিটেশ্যনটো পালোঁ নেকি তো ভগৱান জগতে আজছে কে লেকৰ তে হয় নহয় তো আগলৈ এটা নতুন ধৰণৰ ভিডিঅ' তেওঁলোকৰ মাজলৈকে বাই বাই আশা কৰোঁ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট চাইখিনি কৰি থ'ব বাই বাই